আমাৰ ভৰিখনৰ তলুৱাৰ অংশত এটা মানে চৰ্বিৰ তৰপ থাকে, এটা চৰ্বিৰ লেয়াৰ থাকে বা এটা ফেটি লেয়াৰ থাকে, যিটোক আমাৰ ফেট বেড বুলি কোৱা হয়। আৰু সেই ফেট বেডটো যিমানটো পৰিমাণৰ থাকিব লাগে বা যিমানটো ডাঠ থাকিব লাগে, যদি চৰ্বিৰ পৰিমাণ সিমানতকৈ কমি যায়, ফেট বেড বুলি মই যিটো কৈছো, তাত যিমানখিনি চৰ্বি থাকিব লাগে তাতোতকৈ যদি চৰ্বিৰ পৰিমাণ কমি যায়, তেনেস্থলতো আপোনালোকৰ তলুৱাখন কি হয়, জ্বলা পোৰা কৰে বা খুব খুচা বিন্ধা কৰি থাকে বা আপুনি অশান্তি পাই থাকে, ঠিক আছে? তেনেকুৱা কিন্তু আপোনালোকৰ হ'ব পাৰে। সেইটো কাৰণে ইয়াৰ লগতে মই এটা আপোনালোকক কথা ক'ব বিচাৰিছো, যদি কেতিয়াবা সুবিধা পায়, কেতিয়াবা বুলি ক'লে মোৰ ভুল হ'ব, চেষ্টাই কৰিব আপোনালোকে পাৰিলে 24 ঘণ্টাৰ ভিতৰত এটলিষ্ট 10 পৰা 20 মিনিটলৈকে খালি মাটিত বা পকাত খোজ কাঢ়িবলৈ চেষ্টা কৰিব। মাটিত খোজ কঢ়াটো আৰু ভাল কথা, পাৰিলে চেষ্টা কৰিব অলপমান খোজ কাঢ়িবলৈ। 24 ঘণ্টাত 10, 15, 20 মিনিট সময় দিয়াটো কোনো ডাঙৰ কথা নহয়। চেণ্ডেলযোৰ বা জোতাযোৰ খুলি আপুনি মাটিত খোজ কাঢ়িব, যদিহে আপুনি এনেকুৱা ধৰণৰ তলুৱা আপোনাৰ জ্বলা পোৰা বা খোচা বিন্ধা কৰা এনেকুৱা আপুনি প্ৰব্লেমত বা সমস্যাত ভুগিছে, ঠিক আছে? তাৰ পিছত মই ক'ব লাগিব আপোনালোকক এটা